অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। ইতিমধ্যে অসমত 3টা পৰ্যায়ত নিৰ্বাচন প্ৰক্ৰিয়া সমাপন হৈছে। হৈ যোৱা নিৰ্বাচনৰ কিছু পৰ্যালোচনাৰ হেতু আজি 66 নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ বাসগৃহত উপস্থিত হৈ 11 নং লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত। প্ৰথমতেতো আমাৰ প্ৰাৰ্থী কওঁ, যেহেতু ৰিজাল্ট অহা নাই, তথাপি আমি একেবাৰে নিশ্চিত যে এই আমাৰ শোণিতপুৰৰ যি আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেত বিপুল ভোটত জয়ী হ'ব, তাত কোনো সন্দেহ নাই। আৰু আজি তেখেতে আহিছে আন্তৰিকতাৰে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক এষাৰ মাত দিবলৈ আহিছে। আৰু আমাৰ যিটো দলৰ যিটো এটা পৰম্পৰা, যে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক যিটো আমি খুবেই প্ৰায়ৰিটি দিওঁ, যে দলৰ কাৰ্যকৰ্তা বিনে আমাৰ সংগঠন কেতিয়াও আমি চলাব নোৱাৰোঁ। যাৰ কাৰণে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তেখেত আছিলে, দলৰ বিভিন্ন দায়িত্বত আছিলে, তেখেতে আমাৰ দলৰ কাৰ্যকৰ্তাৰ মৰ্মবিলাক বুজি পায়। চ' তেখেতে আজি মোক কেইবাদিনৰ পৰা যোগাযোগত আছিলে যে এনেকৈ আমি এখন টি মেল বা চাহ মেলৰ আয়োজন কৰোঁ। এইটো আমি সকলোকে মাতিছোঁ, কাৰ্যকৰ্তাসকলো খুব উৎফুল্লিত হৈছে তেখেতৰ উপস্থিতিত। আৰু আহি থকা দিনতো তেখেতৰ সহযোগিতাটো থাকিব, তাত কোনো সন্দেহ নাই। পিছে মই আপোনাক কওঁ যে অসমৰ সকলো সমষ্টিত ক'ৰবাত কিন্তু পৰন্তু হ'ব পাৰে। শোণিতপুৰৰ 11 নং শোণিতপুৰৰ যিটো লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থীজনক কিন্তু পৰন্তু নাই। তেখেত জিতিব, অভিলেখ ভোটত জিতিব। আৰু মোৰ সমষ্টিত যেনেকুৱা যি ভাল বেয়াৰ মাজত হ'লেও আমি যে এটা ভাল ভোট দিবলৈ সক্ষম হ'ম, অন্ততঃ আমি আশা ৰাখিছোঁ যে বৰচলাবাসীৰ যিটো নতুন সমষ্টি হিচাপে যে ইয়াত আমি 1 লাখৰ মিনিমাম 1 লাখৰ ভোটত আমি তেখেতক আমি ভোট দিবলৈ সফল হ'ম বুলি আমি ৰাইজৰ আশীৰ্বাদত আমি ভাবিছোঁ। আৰু আমি এইবাৰ দেখিছোঁ, এটা বিশেষ পৰিৱৰ্তন আমি দেখিছোঁ যে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলেও আমাক আদৰি লৈছে। আমিহে যাবলৈ সময় নাপালোঁ, আমিহে প্ৰাৰ্থীজনক লৈ যাবলৈ সুবিধা নাপালোঁ। পিছে বহুতে যোগদান কৰিছে আৰু বহুতে মোক বিচাৰিছে, পিছে মই চব ঠাইত যাব নোৱাৰিলোঁ। তথাপিতো মোৰ এটা আশা ভৰসা যে তেওঁলোকৰ পৰাও আমি ক'ৰবাত 50%, ক'ৰবাত 40%, ক'ৰবাত 60%, আনকি ক'ৰবাত আমি হয়তো 70% পৰ্যন্ত আমি বুথ ৱাইজত আমি তেওঁলোকৰ ভোট পাম। আৰু এইটোৱে যদি হয়, তেতিয়া আপোনালোকে দেখিব, যদিও জটিল এটা জাতি গঠনৰ এটা বৰচলা সমষ্টিত আছে, বিভিন্ন জাতি জনগোষ্ঠী আছে যিহেতু, তথাপিতো মাইনৰিটিসকলে যদি এনেধৰণে যদি ভোট দান কৰিছে, তেতিয়াহ'লে আপোনালোকে দেখিব যে আমি যি কৈ আছোঁ যে এক অভিলেখ ভোট আমি পাম, সেইটো কিন্তু বাস্তৱায়িত হ'ব। অৱস্থাটো এনেকুৱা আছে, তেওঁলোকে পাৰ্টি চিলেকশ্যনটো কৰিব নোৱাৰিলে। বিশেষকৈ এই শোণিতপুৰত মই প্ৰাৰ্থীগৰাকীক তেওঁলোকে দিছে, মই তাত একো মন্তব্য নিদিওঁ। আৰু একচুৱেলি কম্পিটিশ্যনত আহিব নোৱাৰিলে তেওঁলোক। নিৰ্বাচনী ধৰক আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, আমি কম্পিটিশ্যনত আমি আহিছোঁ। আমাৰ দলক আত্মবিশ্বাসী হৈ প্ৰচাৰ চলাইছোঁ। আৰু এবাৰ আপুনি প্ৰচাৰ দেখিছেনে? আমি কাকো গালি পৰা নাই, আমি কংগ্ৰেছক কোনো বেয়া ভাষা বা বেয়া কথা কোৱা নাই, প্ৰাৰ্থীগৰাকীক আমি কোনো ধৰণৰ বেয়া কথা কোৱা নাই, তেওঁ কোৱা নাই। গতিকে আমি খুব সুন্দৰভাৱে নিৰ্বাচনটো হৈছে। মই জীৱনৰ প্ৰায় 5টা মোৰ বিধানসভা নিৰ্বাচন খেলিছোঁ, আৰু সাংসদীয় ৰাজনীতিত প্ৰায় 4টা নিৰ্বাচন মই দেখিছোঁ 2001 চনৰ পৰা। সেইটো সময়ত আমি কিমান কষ্ট কৰিব লাগে, ৰাতি 2টা-3টা বাজি যায়। বৰচলা বিধায়ক গণেশ লিম্বুৰ বাসগৃহত উপস্থিত হৈছেহি আজি সাংসদৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া। তেখেতে আহি ইয়াত কেনেধৰণৰ কি আপোনালোকৰ লগত আলোচনা কৰিলে, আৰু আগন্তুক নিৰ্বাচনৰ যি ৰিজাল্টৰ হয় আপোনালোকে কেনেধৰণৰ কি প্ৰস্তুতি চলাইছে, কেনেধৰণৰ ৰিজাল্ট কি পৰ্যায়ত আছে আপোনালোকৰ সমষ্টিত, তাৰ বিষয়ে কি ক'ব আপুনি? আমাৰ ইতিমধ্যে আজি আচলতে নিৰ্বাচন যিহেতু শেষ হৈছে, আমাৰ ইয়াত নিৰ্বাচনৰ পিছত আমাৰ প্ৰাৰ্থীগৰাকী ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ আমাৰ যি প্ৰাৰ্থী সাংসদ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া নিৰ্বাচন হৈ যোৱাৰ পিছত কাৰ্যকৰ্তাৰ লগত লগ হোৱা নাছিল। গতিকে তেখেতে ইচ্ছা প্ৰকাশ কৰিলে যে বিধায়ক মহোদয়ৰ বাসগৃহতে আমাৰ সকলো দলীয় সতীৰ্থ তথা কাৰ্যকৰ্তাৰ লগত একত্ৰিত হ'ব, এখন চাহ মেল আলোচনা তেনেকৈ কথা পাতিব, এটা
ভাল পৰিৱেশৰ বাতাবৰণৰ কথা তেখেতে চিন্তা কৰিছে। আমি তেখেতক শলাগ জনাইছোঁ আৰু তেখেত আহিল অতি সুন্দৰভাৱে আমি সকলো একত্ৰিত হ'লোঁ, সকলোৱে একেলগে চাহ খালোঁ আৰু এসাঁজ ভাতো খোৱাৰ ব্যৱস্থা হ'ল। গতিকে খুব ভাল লাগিল, এটা সুন্দৰ পৰিৱেশ। আৰু ভাৰতীয় জনতা আছে ঠেলামাৰা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ধ্ৰুৱজ্যোতি বৰা, তেখেতৰ পৰা জানিব বিচাৰিম। আপোনালোকৰ ইয়াত আমি দেখিব পাইছিলোঁ যে নিৰ্বাচনৰ সময়ত পুলিং এজেণ্ট কংগ্ৰেছৰ পৰা দেখিব পোৱা নাছিলোঁ, আৰু জানিব পাৰি পৰা মতে পুলিং কংগ্ৰেছৰ যিজন প্ৰাৰ্থী একেবাৰে দুৰ্বল বুলি গম পোৱা গৈছে। কি ক'ব তেখেতৰ হয়? নিশ্চয়কৈ আমাৰ বৰচলা সমষ্টিৰ জনপ্ৰিয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াৰ নেতৃত্বত সমষ্টিত যি উন্নয়ন হৈছে সেই উন্নয়নৰ ধাৰা আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট গম পাইছে, আৰু তাৰ কাৰণে এইবাৰ ইলেকশ্যনত বহুত বুথত কংগ্ৰেছৰ টেবুল নাই, বহুত বুথ পুলিং ষ্টেচনত পুলিং এজেণ্ট নাই, আৰু এই গোটেইখিনি আমাৰ আজি যি 7-8 বছৰ বিধায়কৰ নেতৃত্বত যি কাম হৈছে বৰচলা সমষ্টিৰ উন্নয়নমূলক কাম, তাৰেই পৰিণাম বুলি আমি কাৰ্যকৰ্তাসকলে অনুভৱ কৰিছোঁ। আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া যি আজি আমাৰ কাৰ্যকৰ্তাক লগ ধৰিবলৈ আহিছে, কাৰ্যকৰ্তাসকলে হৈছে দলৰ মূল শিপা, দলৰ মূল ভেটি। সেইকাৰণে তেখেতে কাৰ্যকৰ্তাসকলক আজি লগ ধৰিবলৈ আহিছে, আৰু আমি খুব আনন্দিত দলৰ এজন প্ৰাক্তন সভাপতি তথা দলৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তাক এইবাৰ দলে শোণিতপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিছে। আমি জানিব চেষ্টা কৰিম। তেখেত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা ডাঙৰীয়া। আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপুনি বৰচলা সমষ্টিৰ পৰা কিমান ভোটত আপোনালোকে লিড ল'ম বুলি এবাৰ আশা কৰিছে? হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আজি যি বৈঠক আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াই আজি সকলো কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰিলে, চাহ একাপ খালে, আৰু এই পৰম্পৰাগত ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি, এই নীতিক ৰাখিলে। আৰু ইতিমধ্যে আমি 3টা মণ্ডল অৰ্থাৎ বৰচলা বিধানসভা সমষ্টিৰ পৰা আমি প্ৰায় 1 লাখ ভোটদানেৰে এক অভিলেখ সংখ্যক মানে ভোটদানেৰে আমি আমাৰ প্ৰাৰ্থীগৰাকীক আমি জয় কৰাম, আৰু সেই মৰ্মে আমাৰ লোকসভা সমষ্টিত বহুত বেছি ব্যৱধানেৰে আমাৰ প্ৰাৰ্থী জয়ী হ'ব।